হেল্ল' মোৰ মৰমৰ ভাই ভনী বন্ধুসকল, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপি মানে কি বৰ বিশেষ নহয়, লাও আগৰ এটা চাটনি। অলপ লাও আগ ল'লোঁ, লাও আগটো লৈ পেলাই তাক অকণমান ভাপত দি ল'লোঁ। এনেইতো ধৰক কেৰাহীত দিয়ে, মই ভাতত দিছোঁ। ভাতটো যেতিয়া হৈ গৈছে বনোৱা, তাৰ যেতিয়া দম দিছোঁ তেতিয়া মানে লাও পাতখিনি তাত দি দিছোঁ। দি পেলাই অলপ সময় ৰাখিলে লাও পাত এনেই কোমল লেৰেলি যায় সোনকালে। তেনেকৈ কৰি পেলাই ভাপত দিছোঁ। আৰু মই লৈ লৈছোঁ পিঁয়াজ নাই, নহৰু, আদা, কেঁচা জলকীয়া আৰু অকণমান তিল দি পেলাই লাও পাতৰ চাটনি বনাম। এতিয়া ধৰক অকণমান সময় দিয়াৰ পিছত মোৰ লাও পাতখিনি লেৰেলি গ'ল, মোৰ ভাতটোও দম হৈ গ'ল আৰু মই লাও পাতখিনি উলিয়াই ল'লোঁ। উলিয়াই পেলাই ভালদৰে থৈ পেলাই এতিয়া তিলখিনি অকণমান 2 চামুচ তিল লৈছিলোঁ, তাতে অকণমান গৰম কৰিছোঁ, ভাজিছোঁ। তিলখিনি ফুটি যোৱালৈকে অকণমান ভাজিছোঁ। তাৰ এটা ধুনীয়া গোন্ধ এটা ওলাই ন, তেতিয়াহে তিলটো ভাল লাগে। তাৰপিছতে আপোনাৰ কি কৰিছোঁ, জলকীয়া, কেঁচা জলকীয়া, শুকান জলকীয়া, আদা অকণমান আৰু নহৰু কেইটামান অকণমান ভাজি লৈছোঁ। ভাজি ল'লে ভাল লাগে খাবলৈ আৰু পানী ভাৱটো নাথাকে, নহৰু আৰু আদাৰ কেঁচা গোন্ধটো গুচি যায়। আপুনি জলকীয়া যিমান খায় সেইটো অনুপাতে দিব, যেনেকৈ আপোনালোকে জ্বলা খায়। আমি অকণমান জ্বলা খাওঁ, সেইকাৰণে অকণমান জলকীয়া কেইটামান বেছিকৈ দিছোঁ। আপোনালোকে আগে খাইছে চাগে, তথাপিতো আৰু মই মোৰ হিচাপত এটা বনাই পেলাই দেখুৱাইছোঁ। এতিয়া ভাবিলোঁ যে নাই, চাটনিখিনি পটাত পিচিলে খাবলৈ খুব সোৱাদ হয় আৰু আমাৰ নিজৰ কাৰণেও ভাল। অলপ পটাত পিছা, আজিকালিতো চব এৰিয়ে দিয়া হৈছে। যান্ত্ৰিক যুগত আমি আৰু চব এৰিছোঁ। আজিকালি মিক্সি, ৱাশ্বিং মেচিন সেইবোৰতে থাকোঁ ন, সেইটো কাৰণে ভাবিছোঁ নাই পটাত পিছোঁ। মই পিছে ব্যৱহাৰ কৰোঁ পটাখন মাজে মাজে, নকৰা নহয়, মই কৰোঁ। প্ৰথমে তিলখিনি গৰম হৈ আছে কাৰণে তিলখিনি অকণ পিহি ল'লোঁ। পিহি ল'লে তেতিয়া তিলখিনি মিহি হৈ গ'লে, একেবাৰে মিহি নাই হোৱা, অলপ মিহি হ'ল। তাৰপিছতে আদা, জলকীয়া, নহৰু পিচি লৈছোঁ। তাত পানী ব্যৱহাৰ কৰিব নালাগে, পানী ব্যৱহাৰ কৰিলে ভাল নালাগে, পনীয়া হ'ব, ভাল নালাগে। তাৰপিছতে সেইখিনি পিচি লোৱাৰ পিছত তাত কি কৰিলোঁ, এই লাও আগখিনি যে হেৰি কৰিছিলোঁ, এইটো কি কয়, ভাপত দিছিলোঁ, সেইখিনি লগত দি পিচি দিছোঁ। লাও আগখিনি মোৰ বাৰীৰ হয়, বাৰীতে লাও গছ আছে, ৰঙালাও গছ আছে, বাৰীৰ হয়। সেইখিনি আৰু পিচিছোঁ আৰু অলপ ভালো লাগিছে, বহুত আগৰ কথা মনত পৰিছে। আগতে পটাতেই বেছিভাগ কাম কৰিছিলোঁ আমি। তাৰপিছত এতিয়া অলপ তাত নিমখ দি দিছোঁ, সোৱাদ অনুসৰি নিমখ দি পেলাই পিচিলে মিহিটো খুব ধুনীয়াকৈ হয়। সেইকাৰণে অলপ নিমখটো দি পেলাই আকৌ পিচিছোঁ। সেইখিনি প্ৰথমে অলপ হেৰি কৰি ল'লোঁ। আপোনালোকে বাৰু কেনেকুৱা পায় মোৰ ভিডিঅ'বোৰ চাই পেলাই ক'বচোন, এটা কমেণ্ট কৰিব, ভাল লাগিলেও কৰিব, বেয়া লাগিলেও কৰিব, তেতিয়া বুজি পাম কিমান দূৰ আগবাঢ়িব পাৰিছোঁ। তাৰপিছত দেখিছোঁ মোৰ তিল আৰু হেৰিৰ চাটনিখিনি, লাও পাতৰ চাটনিখিনি হৈ গ'ল। এতিয়া তাত অকণমান মিঠাতেল দি দিছোঁ, মিঠাতেল দি লৰাই দিছোঁ। আপোনালোকে যদি পিঁয়াজ খায়, পিঁয়াজ কুটিও দিব পাৰে, মই দিয়া নাই পিঁয়াজ। গোটেইখিনি একেদিনাই খোৱা নহ'বতো, সেইকাৰণে পিঁয়াজ দিয়া নাই তাত। তাৰপিছতে অকণমান নেমু চেপি দিছোঁ। নেমু চেপি দি আৰু ধুনীয়াকৈ লৰাই মেলি আৰু হৈ গ'ল আৰু লাও পাত আৰু তিলৰ চাটনি। ভাত লৈ আৰু ধুনীয়াকৈ বহি খাওক, খুব ভাল লাগে গৰম ভাতৰ লগত। তিলটো এনেও গৰম ভাতৰ লগত এনেও ভাল লাগে। এনেকৈ আৰু বনাই পেলাই ৰেডি কৰি আপোনালোকক দেখুৱাইছোঁ। এইখিনি হ'ল মোৰ লাও পাত আৰু তিলৰ চাটনি। আশা কৰোঁ আপোনালোকে ভাল পালে, চেষ্টা কৰিব, বনাব।